উঠিব পাৰোঁ এখন আমাৰো কৰি লোৱা বহুত ভাল লাগিল দেখিলোঁ যে ভাল লাগিল বহুত ভাল লাগিল হেল্ল' এভৰিৱান আসসালামু আলাইকুম মই জিনা জাহান আৰু আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ এফালে যাব ওলাইছোঁ বিশেষ কাম এটাত আৰু সেইদিনাখন হাজবেণ্ডে আনি দিয়া টপটো আজি পিন্ধি পেলাই ৰেডি হৈছোঁ কাৰণ মানুহজনে ক'লে যে মই আনি দিয়া টপটো আজি পিন্ধাচোন কেনেকুৱা লাগে তোমাক চাওঁ আৰু আপোনালোকেও কমেণ্ট কৰি জনাবচোন মোক কেনেকুৱা লাগিছে মোৰ বাৰু এনেধৰণৰ ড্ৰেছত মোক আপোনালোকে কেনেকুৱা পায় সেইটো কিন্তু কমেণ্ট বক্সত জনাব দেই এইফালে শিৱসাগৰ আহি পালোঁ আৰু কামটো আমাৰ হৈ গ'ল আৰু বহুদিন যিহেতুকে ঘৰৰ পৰা ওলোৱা নাছিলোঁ সেইবাবে অকণমান এয়া আহিলোঁ ফুৰিবলৈ আৰু দলত আহি পেলাই ফটো মাৰি থাকোঁতে হঠাতে লগ পালোঁ এয়া তেজপুৰৰ তেখেতলোক তেজপুৰৰ হয় শিৱসাগৰলৈ ফুৰিব আহিছিলে আৰু মোক দেখা পাই তেওঁলোকে চিনি পালে তেওঁলোকে মোৰ ভিডিঅ' চাই আৰু মোক মাত লগালে বহুত বেছি ভাল লাগিলে তেওঁলোকৰ লগত কথা পাতি কাৰণ তেওঁলোকে ইমান ধুনীয়াকৈ মোক মাতষাৰ দিছে আৰু মোৰ লগত ফটো উঠিছে কৈছে তোমাৰ ভিডিঅ' সদায় চাই থাকোঁ বুলি আচলতে বহুত বেছি ভাল লাগে এনেধৰণৰ মমেণ্টবিলাক সেইবাবে কেপচাৰ কৰি ৰাখিলোঁ বাৰু যি কি নহওক তাৰপিছত এয়া আহিলে ৰচনাৰা তাই অফিচৰ পৰা বাহিৰে আহিলে কাৰণ আমি এটা যিহেতু ছানডেত আমাৰ এটা প্লানিং আছে গতিকে সেইটোৱে ডিছকাছ কৰি আছিলোঁ আৰু তাৰপাছত আমি দলৰ পৰা ওলাই আহিলোঁ বহুদিন বাহিৰত চাহ তাহ একো খোৱাই নাই কাৰণ ঘৰৰ পৰা ওলাই অহাই নাছিলোঁ ভাবিলোঁ চাহ অকণমান খাওঁ আৰু এয়া চাহ খাই ৰচনাৰা তাই ঘৰলৈ গ'ল আৰু আমিও ঘৰলৈ উভতি আহিলোঁ আজি ভিডিঅ'টো ইমানে আছিলে আশা কৰিলোঁ নিশ্চয় ভাল